Hello students, class 10 general maths exercise 3.2. এই ভিডিওটোত মই question number 4 ৰ অংকখিনি কৰি দেখুৱাম। কোৱেশ্চনটো চোৱা, তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোড় সংগত অথবা অসংগত। যদি সংগত, লেখৰ সহায়ত সমাধান উলিওৱা। এইটো তোমালোকে question number 3 টো পাইছা। যদি 3 নম্বৰ কোৱেশ্চনৰ ভিডিওটো চোৱা নাই, এইটো চাই ল'বা, ইজি হ'ব তোমালোকৰ। এতিয়া তোমালোকে কি কৰিব লাগিব, প্ৰথমতে আমি এই সমীকৰণবোৰক সংগত নে অসংগত আগতে নিৰ্ণয় কৰি ল'ব লাগিব, আৰু যদি সংগত হয় তেতিয়াহ'লে লেখ অংকন কৰি সমাধান কৰিব লাগিব। গতিকে চোৱা, সলিউশন 1। এই সমীকৰণটোক আমি এনেকৈ লিখিব পাৰোঁ, x + y - 5 = 0। এইটো 1 নম্বৰ সমীকৰণ। আৰু twice x plus twice y minus 10 = 0, এইটো 2 নম্বৰ সমীকৰণ। এতিয়া 1 আৰু 2 পৰা a1 by a2 a1 = কি হ'ব, এই x ৰ লগত 1 আছে, গতিকে a1, আৰু a2 হ'ব, ইয়াতে x ৰ লগত 2 আছে, গতিকে a2 হ'ব 2। b1 y ৰ লগত ইয়াতে 1 আছে, গতিকে b1 হ'ব 1, আৰু ইয়াতে y ৰ লগত 2 আছে, গতিকে b2 হ'ব 2। নেক্সট ধ্ৰুৱক পদ দুটা আছে আমাৰ, -5 আৰু -10, গতিকে c1 -5 আৰু c2 হ'ব -10। এতিয়া a1 by a2 = 1/2, b1 by b2 ইয়াতো হ'ব 1/2। নেক্সট c1 by c2 = -5 by -10, মাইনাছ মাইনাছ কাটা যাব, 5ক 5এৰে 1 বাৰ, 5এৰে 10ক 2 বাৰ, এইটো হৈ যাব। গতিকে আমি এই তিনিওটা অনুপাত সমান পাইছোঁ, যিহেতু a1 by a2 = b1 by b2 = c1 by c2। যদি আমি এনেকুৱা হয় তেতিয়াহ'লে আমি কি পাওঁ, এডাল ৰেখাৰ ওপৰত অনডাল ৰেখাৰ লগ লাগি থকা আমি দুডাল লেখ পাওঁ, আৰু য'ত নেকি অসংখ্য সমাধান থাকে। গতিকে যিহেতু অসংখ্য সমাধান থাকে, সমীকৰণযোৰ সংগত। আমি লিখিম, অৰ্থাৎ সমীকৰণযোৰ সংগত। আমাক কৈছিলে ৰৈখিক সমীকৰণযোৰ সংগত নে অসংগত, আৰু সংগত হ'লে লেখৰ সহায়ত সমাধান ওলোৱা। গতিকে সংগত হৈছে, এতিয়া আমি লেখ অংকন কৰিব লাগিব। মই এইটো চাইডে কৰিছোঁ। ফ্ৰম 1 লেখৰ কাৰণে আমি এতিয়া 1 নম্বৰ সমীকৰণৰ পৰা চোৱা আছে, x + y - 5 = 0। ইয়াৰ পৰা আমি লিখিব পাৰোঁ y = 5 - x। চোৱা, y টো লেফ্ট চাইডে ৰাখিছোঁ, -5 টো এই চাইডে +5 হৈ আহিছে, আৰু x টো ইফালে প্লাছ আছিলে, এই চাইডে মাইনাছ হৈ আহিছে। এতিয়া এইটো সমীকৰণৰ পৰা আমি a আৰু b দুটা বিন্দু উলিয়াই ল'ম। এই লেখটোক ছেটিছফাই কৰাকে a আৰু b দুটা বিন্দু উলিয়াই ল'ম। এইটো a বিন্দু আৰু এইটো b বিন্দু। a বিন্দুত ধৰা x ৰ ভেলু আমি 0 ধৰিলোঁ, তেতিয়া 5 - 0 কিমান হ'ব, 5। গতিকে যেতিয়া x 0 হ'ব তেতিয়া y ভেলু হ'ব 5, কাৰণ 5ৰ পৰা 0 মাইনাছ কৰিলে আমি 5 পাম। নেক্সট x ৰ ভেলু যদি আমি 5 ধৰোঁ, তেতিয়াহ'লে 5 - 5 0 হৈ যাব, y ভেলু হৈ যাব 0। নেক্সট ফ্ৰম 2
নম্বৰ সমীকৰণটো আছে টুৱাইজ এক্স প্লাছ টুৱাইজ ৱাই মাইনাছ 10 ইকুৱেল টু 0। তাৰ পৰা আমি লিখিব পাৰোঁ টুৱাইজ ৱাই ইকুৱেল টু 10 মাইনাছ টুৱাইজ এক্স। মাইনাছ 10 ইফালে আহি প্লাছ 10 হৈ গ'ল আৰু প্লাছ টুৱাইজ এক্সটো এই চাইডে আহি মাইনাছ টুৱাইজ এক্স হৈ গ'ল। নেক্সট ষ্টেপত ৱাই ইকুৱেল টু 10 মাইনাছ টুৱাইজ এক্স ডিভাইডেড বাই 2। এতিয়া এই সমীকৰণটোক ছেটিছফাই কৰাকে আমি আৰু দুটা বিন্দু উলিয়াই ল'ম। এইটো চি বিন্দু আৰু বি বিন্দু। এতিয়া এক্সৰ ভেলু যদি আমি 2 ধৰোঁ, চোৱা এক্সৰ ভেলু আমি 2 ধৰিলোঁ, তেতিয়াহ'লে 2 2 যা 4। মই ইয়াতে কৰি দেখুৱাইছোঁ y ইকুৱেল টু 10 মাইনাছ 2 ইনটু 2। এক্সৰ ভেলু আমি 2 ধৰিছোঁ, গতিকে টুৱাইজ এক্সৰ ঠাইত আমাৰ হৈছে 2 ইনটু 2 ডিভাইডেড বাই 2। গতিকে এইখিনি কৰিলে 10 মাইনাছ 4 ডিভাইডেড বাই 2 আৰু 10 মাইনাছ 4 হৈ যাব 6 ডিভাইডেড বাই 2। 2 3 যা 6। মানে যেতিয়া আমি এক্সৰ ভেলু 2 ধৰিলোঁ, ৱাইৰ ভেলু হৈ গ'ল 3। ৱাইৰ ভেলু হ'ল 3। নেক্সট ষ্টেপত যদি আমি এক্সৰ ভেলু 3 ধৰোঁ, ইয়াতে আমি 3 ধৰিলোঁ, তেতিয়াহ'লে 3 2 যা 6, এইটো 6 হৈ যাব। ইয়াতে আমি পাম 10 minus 6 4 divided by 2 2 2 যা 4। ৱাইৰ ভেলু তেতিয়া আমি পাম 2। এক্সৰ ভেলু যেতিয়া 3 ধৰিলোঁ, তেতিয়া ৱাইৰ ভেলু পালোঁ 2। এতিয়া আমি এ বি আৰু চি ডি বিন্দুকেইটা এই সমীকৰণত কাৰ্টেছিয় সমতলত বহুৱাম। ইয়াতে চোৱা মই এক্স অ' এক্স ডেছ আৰু ৱাই অ' ৱাই ডেছ অক্ষৰেখা দুডাল আঁকি লৈছোঁ, যি দুডালে অ' বিন্দুত ছেদ কৰিছে। এতিয়া এই বিন্দুটোৰ স্থানাংক 0 5, মানে এক্স 0 ৱাই 5 1 2 3 4 5। এইটো এ বিন্দু, এ বিন্দু যাৰ স্থানাংক 0 5। নেক্সট বি বিন্দুটো x5 y 0 1 2 3 4 5 y 0, মানে এই বিন্দুটোৱে হ'ব। গতিকে এইটো বি বিন্দু, বি বিন্দুৰ স্থানাংক x5 y 0। এতিয়া আমি এই বিন্দু দুটা লগ লগাম স্কেলৰ সহায়ত। চোৱা এডাল সৰল ৰেখা আমি পাইছোঁ, যিডাল সৰল ৰেখাক আমি পি কিউ নামকৰণ কৰিছোঁ। পি কিউ। আৰু এইডাল সৰল ৰেখা 1 নম্বৰ সমীকৰণৰ লেখ। 1 নম্বৰ সমীকৰণটো আমি ইয়াৰ ছাইডত লিখি দিম। x plus y minus 5 equal to 0. x plus y minus 5 equal to 0 সমীকৰণৰ লেখ এইডাল। নেক্সট 2 নম্বৰ সমীকৰণটোৰ কাৰণে আমি c আৰু d বিন্দু দুটা পাইছোঁ। 2 3 x2 y3, এই 2 আৰু y3 হ'লে 1 2 3। চোৱা এইখিনিতে আমি পাম x2 y3, এই বিন্দুটোৱে পাম। এই বিন্দুটোৰ স্থানাংক 2 3। গতিকে এইটো চি বিন্দু আৰু চি বিন্দুৰ স্থানাংক 2 3 আমি পালোঁ। নেক্সট ডি বিন্দুটোৰ কাৰণে 3 2 3 আৰু 2, এই বিন্দুটো আমি পাইছোঁ। এইটো ডি বিন্দু, ইয়াৰ স্থানাংক 3 2। গতিকে আমি এই জি চি আৰু ডি বিন্দু দুটা পাইছোঁ,
সেই দুটাক সংযোগ কৰিলে আমি এই পি কিউ লেখডালৰ লগতে অন্য এটা ৰেখা পাম। লগ লাগি থকা অন্য এটা ৰেখা আমি পাইছোঁ। চি আৰু ডি সংযোগ কৰিলোঁ। সেই ৰেখাডালক আমি এটা নাম দিছোঁ আৰ আৰু এছ। আৰু এই সমীকৰণটো 2 নম্বৰ সমীকৰণটো আমি সাইডত লিখি দিম 2x + 2y -10 2x + 2y -10 = 0। মানে দুটা সমীকৰণৰ লেখ দুডাল লগ লাগি আছে। অৰ্থাৎ ইয়াত আমি অসংখ্য সমাধান পাম। প্ৰত্যেকটো এই ৰেখাডালৰ প্ৰত্যেকটো বিন্দুৱে হ'ব এই জোড় সমীকৰণৰ সমাধান। গতিকে এইখিনি কথা আমি এতিয়া লিখিম। ইয়াত মই লিখি দিছোঁ এই বিন্দুটো 0 5 বি বিন্দুটো 5 0 বিন্দু দুটা কাৰ্টেসীয় সমতলত স্থাপন কৰি সংযোগ কৰাত পি কিউ ৰেখা পালো, যিটো সমীকৰণ 1ৰ লেখ। একেদৰে চি বিন্দুটো 2 3 আৰু ডি বিন্দুটো 3 2 বিন্দু দুটা স্থাপন কৰি সংযোগ কৰাত আৰ এছ ৰেখা পালো, যিটো সমীকৰণ 2ৰ লেখ। এই লেখ দুডাল লগ লগা। অৰ্থাৎ উক্ত সমীকৰণ জোড়ৰ অসংখ্য সমাধান পোৱা যাব। এনেকৈ অংকটো কমপ্লিট হ'ল। তোমালোকে এইটো তুলি লোৱা। নেক্সট মই 2 নম্বৰ অংকটো কৰিম। এতিয়া তোমালোকে 2 নম্বৰ অংকটো চোৱা। 2x - 3y = 8 আৰু 4x - 6y = 9। এইটো সলিউশনটো মই কৰিম এতিয়া। তো 2x - 3y = 8, ইয়াৰ পৰা আমি লিখিব পাৰোঁ 2x - 3y - 8 = 0। এইটো 1 নম্বৰ সমীকৰণ। আৰু 4x - 6y - 9 = 0। এইটো 2 নম্বৰ। এতিয়া 1 আৰু 2ৰ পৰা A1 to A2 4 A1 to A2 4 B1
-3 আৰু b2 -6 c1 -8 c2 -9 এতিয়া a1 by a2 equal to 2/4 কাটাকাটি কৰিলে 2 ৰে 2 1 বাৰ আৰু 2 দি 4 2 বাৰ গতিকে আমি পালো হাফ নেক্সট b1 by b2 -3 আৰু -6 মাইনাস মাইনাস কাটা যাব 3 रे 3 1 बार 3 रे 6 of 2 बार नेक्स्ट c1 by c2 ইয়াত আছে -8 আৰু ইটো আছে -9 গতিকে মাইনাস মাইনাস কাটা যাব আমি পাম 8/9 গতিকে আমি দেখিলো এই দুটাটো সমান হৈছে এটো কিন্তু সমান নহয় গতিকে যেহেতু a1 by a2 equal to b1 by b2 not equal to c1 by c2 এই ক্ষেত্ৰত সমীকৰণবোৰ অসংগত হ'ব তোমালোকে আগৰ অংকবিলাক কৰোতে 3 নম্বৰ বা 3 নম্বৰ অংকটো কৰোতে জানিছা এইখিনি যে যদি a1 by a2 equal to b1 by b2 not equal to c1 by c2 হয় তেতিয়াহলে সমীকৰণবোৰৰ আমি কোনো সমাধান নাপাও সমান্তৰাল দুডাল ৰেখা পাও আৰু ইহত অসংগত হয় তো গতিকে এতেকে সমীকৰণবোৰ অসংগত ঠিক আছে এটো আমাৰ হৈ গল 2 নম্বৰ সলিউশনটো এতিয়া ইয়াৰ পিছত মই 3 নম্বৰটো কৰিম এতিয়া তোমালোকে 3 নম্বৰ অংকটো চোৱা yx plus y minus 6 equal to 0 আৰু 4x minus 2y minus 4 equal to 0 তো আমি এটো 1 নম্বৰ সমীকৰণ ধৰিলো আৰু এটো 2 নম্বৰ সমীকৰণ এতিয়া 1 আৰু 2 ৰ পৰা a1 x ৰ লগত ইয়াত 2 আছে a1 2 হ'ব আৰু x ৰ লগত ইয়াত 4 আছে a2 হ'ব 4 একেদৰে b1 y ৰ লগত ইয়াতে 1 আছে একো নাই মানে ইয়াত এটা 1 আছে হ'ব তো b1 হ'ব 1 আৰু ইয়াতে y ৰ লগত আছে -2 গতিকে b2 হ'ব -2 c1 ইয়াতে আছে -6 আৰু c2 এটা আছে -4 c2 হ'ব -4 এতিয়া a1 by a2 equal to আমি পালো 2/4 কাটাকাটি কৰিলে 2 1 যা 2 2 2 যা 4 next b1 by b2 b1 আছে 1 আৰু b2 আছে -2 গতিকে চোৱা ইয়াত আছে 1/2 ইয়াতো 1/2 আছে কিন্তু ইয়াতে মাইনাস আছে গতিকে দুটা সমান নহয় এটো আছে -1/2 এই দুটা সমান নহয় তো লিখিম আমি যেহেতু a1 by a2 not equal to b1 by b2 আগৰ তেই তোমালোকে পাইছা যদি এই দুটা অনুপাত সমান নহয় তেতিয়া হলে আমি এজুৰ অদ্বিতীয় সমাধান এই দুটা সমীকৰণৰ কাৰণে আমি এটা অদ্বিতীয় সমাধান পাম আৰু যেহেতু সমাধান পাম গতিকে সমীকৰণবোৰ সংগত হ'ব গতিকে এটো আমি লিখিম এতেকে সমীকৰণবোৰ সংগত আৰু সংগত হল
আৰু এতিয়া আমাৰ সংগত হ'লে লেখৰ সহায়ত সমাধান উলিয়াব লাগিব। গতিকে আমি এতিয়া লেখটোৰ কাৰণে আমি এই দুটা সমীকৰণৰ পৰা বিন্দু, এই দুটা সমীকৰণক সিদ্ধ কৰাকৈ বিন্দু উলিয়াই ল'ম। ফ্ৰম 1 এক নম্বৰ সমীকৰণৰ পৰা চোৱা, আমি যদি y2ক লেফ্ট সাইডে ৰাখোঁ তেতিয়াহ'লে y ইকুৱেল টু এই 6টো ৰাইট সাইডে আহিলে -6টো ইয়াতে +6 হৈ যাব, আৰু 2x ইয়াতে প্লাছ আছে ৰাইট সাইডে আহিলে -2x হৈ যাব। এতিয়া আমি এই সমীকৰণটোৰ সিদ্ধ কৰাকৈ দুটা বিন্দু ইয়াত উলিয়াই ল'ম। এইটো এটা A বিন্দু আৰু এটা B বিন্দু। এতিয়া xৰ ভ্যালু যদি আমি 2 ধৰোঁ তেতিয়াহ'লে চোৱা 2x আছে, 2 × x মানে 2 × 2 4, আৰু 6ৰ পৰা 4 মাইনাছ কৰিলে আমি পাম 2। তাৰ মানে xৰ ভ্যালু যেতিয়া 2 হ'ব, yৰ ভ্যালু হৈ যাব 2। বুজি পাইছানে? এইটো xৰ ভ্যালু আমি 2 ধৰিছোঁ, 2 যা হৈ গ'ল 4, আৰু 6ৰ পৰা 4 মাইনাছ কৰিলে আমি পালোঁ 2, অৰ্থাৎ y ইকুৱেল টু 2 হ'ল। নেক্সট xৰ ভ্যালু যদি আমি 3 ধৰোঁ, এইবাৰ ধৰা xৰ ভ্যালু 3 ধৰিলোঁ, তেতিয়া 2 × 3 পালোঁ 6, গতিকে 6 - 6 0, এতিয়া yৰ ভ্যালু হৈ গ'ল 0। এক নম্বৰ সমীকৰণৰ কাৰণে আমি দুটা বিন্দু পালোঁ A আৰু B। আকৌ 2 নম্বৰ সমীকৰণটোৰ পৰা ফ্ৰম 2 ইয়াতে আছে চোৱা 4x - 2y -4 ইকুৱেল টু 0। গতিকে এইটো সমীকৰণৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ 4x - 4 2y -2y টোক ৰাইট সাইডে লৈ আহিছোঁ প্লাছ 2y হৈ গ'ল। নেক্সট ষ্টেপত 4x - 4 আৰু y লগত ইয়াতে 2 ইনটু হৈ আছে, ইয়াত আহিলে ডিভাইড হৈ আহিব। গতিকে আমি y ইকুৱেল টু পালোঁ 4x - 4 ডিভাইডেড বাই 2। এইটোত আৰু অকণমান মই সৰল কৰিব পাৰোঁ, চোৱা 2, আৰু এই দুটাৰ পৰা আমি 2 কমন ল'ব পাৰোঁ। গতিকে ইয়াত থাকিব 2x আৰু ইয়াত থাকিব 2। চোৱা 2 × 2 = 4x, এই 4xটো, আৰু 2 × 2 4 প্লাছে মাইনাছে মাইনাছ। এইটো আমি এই দুটাৰ পৰা আমি 2 কমন লৈ এনেকৈ লিখিছোঁ ইকুৱেল টু y। এবাৰ 2 কাটা গ'ল, গতিকে আমি পালোঁ y ইকুৱেল টু 2x - 2, 2x - 2 ইকুৱেল টু y। এতিয়া চোৱা এই সমীকৰণটোৰ পৰা আমি দুটা বিন্দু উলিয়াই ল'ম, এটা C বিন্দু আৰু এটা D বিন্দু x y। এতিয়া xৰ ভ্যালু যদি আমি 1 ধৰোঁ, চোৱা কি হ'ব, 2 × 1 = 2, এইটো 2 হ'ল, 2 - 2 0। যেতিয়া xৰ ভ্যালু আমি 1 ধৰিলোঁ, yৰ ভ্যালু হৈ গ'ল 0। নেক্সট xৰ ভ্যালু যদি আমি 3 ধৰোঁ, চোৱা 3 × 2 = 6, xৰ ভ্যালু আমি 3 ধৰিছোঁ, 3 × 2 = 6, 6 - 2 4, তেতিয়া yৰ ভ্যালু আমি পাম 4। ঠিক আছে? তো ইয়াতে আমি C D দুটা বিন্দু আমি পাইছোঁ। এতিয়া A B আমি প্ৰথমতে কাৰ্টেছিয়াছ সমতলত বহুৱাম। চোৱা A আছে x স্থানাংক 2 আৰু y স্থানাংক 2, গতিকে x2 আৰু y2। তোমালোকে বগা কাগজত কৰিলে স্কেল ইউজ কৰি কৰিবা। ঠিক আছে? তো এইটো হ'ল আমাৰ A বিন্দু, যাৰ স্থানাংক 2 2। নেক্সট
বি বিন্দুটো 30 30 মানে এই বিন্দুটো বি বিন্দু এইটো 30 এক্সৰ 3 ঘৰ আহিলে আৰু ৱাইত 0 মানে এই এক্স অক্ষতে থাকিব। এতিয়া আমি এই এ বি সংযোগ কৰিম। এ বি সংযোগ কৰি আমি এডাল ৰেখা পালো, যিডাল ৰেখাক আমি পি কিউ নামকৰণ কৰিলো। নেক্সট আমি সি আৰু ডি বিন্দুটো বহুৱাম। সি বিন্দু আছে x1 y0 x1 y0 মানে এই এক্সৰ 1 ঘৰ আহিল আৰু y0 মানে ইয়াতে হ'ব এক্স অক্ষতে থাকিব। এইটো এই বিন্দুটো আমাৰ হ'ব সি বিন্দু, যাৰ স্থানাংক x1 y0। নেক্সট ডি বিন্দুটো 3 4 3 1 2 3 এক্সত 3 আৰু ৱাইত 4 1 2 3 4 চোৱা এইখিনি হৈ আছে। এই বিন্দুটো হ'ল ডি বিন্দু x3 আৰু y4। এতিয়া সি আৰু ডি সংযোগ কৰিম। সি আৰু ডি সংযোগ কৰাত আমি এই এডাল ৰেখা পালো, যিটোক আমি আৰ আৰু এছ নামকৰণ কৰিলো। এইটো এই বিন্দু মই ভালকৈ লিখি দিছোঁ। এই বিন্দুটো আমি পাইছিলোঁ এ, এইটো বি আৰু এইটো বিন্দু চি আৰু এইটো বিন্দু ডি। দেখা গ'ল যে পি কিউ আৰু আৰ এছ এই লেখ দুডালে এই বিন্দু যাৰ স্থানাংক 2 2 এই বিন্দুটোত কাটাকাটি কৰিছে। অৰ্থাৎ এই সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান, যিটো নেকি 2 2। ঠিক আছে, তো এইটো আমি পালো, এইখিনি আমি লিখিব লাগিব। আৰু তাৰ আগতে মই লেখ দুটাৰ সাইডতে সমীকৰণ দুটা লিখি দিম। চোৱা 1 নম্বৰ সমীকৰণ 2x + y - 6 = 0। এইটো এ বি সংযুক্ত কৰা এই সমীকৰণটো 2x + y - 6 = 0। 2x + y - 6 = 0। আৰু 2 নম্বৰ সমীকৰণটো 4x - 2y এইটো এই সমীকৰণটো, গতিকে মই ইয়াত লিখিছোঁ। লেখ ডাইলৰ সাইডত লিখিবা তোমালোকে সুবিধামতে জায়গাত 4x - 2y - 4 = 0। ঠিক আছে, তো এনেকৈ আমাৰ লেখডাল হৈ গ'ল। এতিয়া আমি বাকী কথাখিনি লিখিম। এতিয়া কাৰ্টেসীয় সমতলত এই বিন্দুটো 2 2 আৰু বি 3 0 স্থাপন কৰি সংযোগ কৰাত পি কিউ লেখ পালো, যিটো সমীকৰণ 1 লেখ। আকৌ
চি বিন্দুটো 1 0 আৰু ডি 3 4 স্থাপন কৰি সংযোগ কৰাত आर एस रेखा पालू जीतु समीकरण 2 लेख এই লেখ দুডালে ए 2 2 এই বিন্দু যাৰ স্থানাংক 2 2 ইয়াত সেট কৰিছে অৰ্থাৎ উক্ত সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান হল 2 2 অর্থাৎ 2 2 অর্থাৎ x equal to 2 আৰু y equal to 2 তো এনেকৈ তোমালোকৰ 3 নম্বৰ অংকটো হৈ গ'ল তুলি লোৱা নেক্সট মই 4 নম্বৰটো কৰিম এতিয়া 4 নম্বৰ অংকটো চোৱা 2x minus 2y minus 2 equal to 0 আৰু 4x minus 4y minus 5 equal to 0 তো এইটো আমি 1 নম্বৰ আৰু ইয়াতে আমি এইটো 2 নম্বৰ ধৰিছো 1 আৰু 2 ৰ পৰা a1 equal to 2 x ৰ লগত 2 আছে তো a1 2 হ'ব a2 4 next b1 y লগত আছে -2 আৰু b2 y লগত আছে -4 next ধ্ৰুৱক পদ দুটা আছে আমাৰ c1 -2 আৰু c2 -5 এতিয়া a1 by a2 equal to 2 by 4 2 रे काटिले 2 बार 2 रे काटिले 2 रे काटिले 2 1 जा 2 আৰু 2 रे काटिले 2 2 जा 4 1 by 2 next b1 by b2 ইয়াতে আছে -2 আৰু b2 আছে -4 গতিকে -2 আৰু by -4 মাইনাস মাইনাস কাটা যাব 2 ৰে 2 1 বাৰ আৰু 2 দি 4 ক 2 বাৰ গতিকে আমি পালো হাফ ইয়াতে চোৱা আমি a1 by a2 equal to b1 by b2 পাইছো এতিয়া c1 by c2 সাম -2 আৰু এটো আছে -5 -2 এটো আছে -5 মাইনাস মাইনাস কাটা যাব আমি পাম 2/5 গতিকে সোয়া a1 by a2 equal to b1 by b2 not equal to c1 by c2 এটো এই দুটাৰ সমান নহয় গতিকে লিখিম যেহেতু a1 by a2 equal to b1 by b2 but not equal to c1 by c2 এনেকুৱা হলে আমি পৰস্পৰ সমান্তৰাল দুডাল ৰেখা পাও যাৰ কোনো সমাধান নাথাকে অৰ্থাৎ সমীকৰণজোৰ অসংগত অৰ্থাৎ সমীকৰণজোৰ
অসংগত। ঠিক আছে, অসংগত যেতিয়া এইটো অংক ইয়াতে কমপ্লিট হৈ গ'ল। ঠিক আছে, তো তোমালোকে 4টা অংকই মই কৰি দিলোঁ, আশা কৰোঁ বুজি পাইছা। থেংক ইউ।